আজি নতুন জোনবিল মেলাপাতটোৰ মানে ৭ম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ ৭ নম্বৰ ১২ জোনবিল মেলা এই পাঠৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছোঁ। তো চাবা প্ৰথম প্ৰশ্ন আছে উত্তৰ লিখা। প্ৰথমটো হৈছে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ কি? উত্তৰ হৈছে জোনবিল মেলা হ'ল পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ। খ নম্বৰ জোনবিল নামে ডাঙৰ বিলখন ক'ত অৱস্থিত? উত্তৰ জাগিৰোড আৰু জাগিভোগত গাঁৱৰ মধ্যত জোনবিল বিলখন অৱস্থিত। গ নম্বৰ মনেকথা বিহু কি? উত্তৰটো হৈছে গভা ৰাইজে। আনৰ দৰে সংক্ৰান্তিৰ তিথিত বিহু নাপাতে, তাৰ পাছত সপ্তাহৰ শনিবাৰটোহে পাতে, সেয়ে ইয়াক মন পেটা বিহু বোলে। খ নম্বৰ আছে বৰ্তমান সময়ত জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়? উত্তৰটো বৰ্তমান সময়ত জোনবিল মেলা মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহ শনিবাৰ বা দেওবাৰে অনুষ্ঠিত হয়। নম্বৰ পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে লগত কি কি বস্তু লৈ আহে? উত্তৰ আলু, কচু, আদা, হালধি, তিল, ফুলবাৰণি, লাও, ধূনা, জলকীয়া, বাঁহৰ গাজ, কপা আৰু বাঁহ বেতেৰে তৈয়াৰী শিল্পজাত বস্তু আনে। ২ নম্বৰটো হৈছে চমু উত্তৰ দিয়া। তাৰ ক নম্বৰ হৈছে বিলখনৰ নামে জোনবিল মেলা জোনবিল কেনেদৰে হ'ল? উত্তৰ মানুহৰ মতে এজন তিৱা ৰজাই বিহাৰ কৰি ঘূৰি আহোঁতে এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি মুগ্ধ হৈছিল আৰু তেতিয়াৰ পৰা এই বিলখনৰ নাম জোনবিল হৈছিল। ক নম্বৰ গোভা ৰজাৰ আদেশ মৰ্মে অতীতত জোনবিল মেলা কেনেকৈ অনুষ্ঠিত কৰা হৈছিল? উত্তৰ গোভা ৰজাৰ আদেশ মতে অতীতত মাঘ বিহু হোৱাৰ ১২ দিনৰ পাছত বিহু উদযাপন কৰা হৈছিল। মাঘ বিহুৰ আগতে মাছ মাৰি বিলৰ পাৰত শ'ল মাছেৰে নভাত খোৱা হৈছিল। মাছুসকলে বিল মৰাৰ বাবদ ৰজাক নামনি স্বৰূপে প্ৰত্যেকে একো অংশ মাছ দি যোৱাৰ কথা আছিল। ক নম্বৰ জোনবিল মেলা চাবলৈ ক'ৰ পৰা মানুহ আহি বিলৰ পাৰত ভিৰ কৰে? তেওঁলোকে সেই কেইদিন কেনেদৰে কটায়? উত্তৰ জোনবিল মেলা চাবলৈ অন্যান্য লোকৰ লগতে কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা আহি পাহাৰৰ লোকসকলে বিলৰ পাৰত ভিৰ কৰেহি। ৩ নম্বৰটো হৈছে উত্তলৰ উৎসৱসমূহৰ বিষয়ে চমুকৈ লিখা। ক নম্বৰ হৈছে আলি আই লৃগাং। আলি আই লৃগাং সমগ্ৰ ৰাজ্যতে আজি আলি আই লৃগাং উদযাপন কৰা হৈছে। ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল মাখল পৰিৱেশ। আলি আই লৃগাং অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলৰ পৰম্পৰাগত উৎসৱ। কৃষিৰ লগত জড়িত এই উৎসৱ তেওঁলোকৰ বাবে এক মুকল্যকালীন উৎসৱ। ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত এই উৎসৱ পালন কৰা হৈছিল, য'ত তেওঁলোকে পৰম্পৰাগত ৰীতি নীতি আৰু নৃত্য প্ৰদৰ্শন। খ নম্বৰ হৈছে ফাৰাকান্তি। এইবাৰ ফাৰাকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ খাদ্য অনুষ্ঠানৰ নাম। ৰংদানি মায়াতৰী ৰাভাসকলৰ মাজতে এই ফাৰাকান্তি উৎসৱৰ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই বিনাই কান্দি একে ধৰণৰ শোক গীত পৰিৱেশন কৰা হয়। একে ফাৰাকান্তি গীত বোলা হয়। এই গীত পৰিৱেশনত বিলত পৰি কান্দা এজন বিশেষ ব্যক্তি সূত্ৰধাৰীৰ ভূমিকা পালন কৰে। এই সূত্ৰধাৰী কান্দাটোজনে কাণ টুকুৰি নামৰ এবিধ তাল বজায়। কান্ধনৰ লগে লগে লগতে সুৰ তাল মিলাই মৃতকৰ আত্মীয় স্বজনো কান্দে। সূত্ৰধাৰী ঈশ্বৰৰ মৃতকৰ আত্মাক প্ৰাৰ্থনা জনায়। মৃতকে পুনৰ জন্ম গ্ৰহণ কৰিলে যাতে কোনো ঘষণীয় প্ৰাণী হৈ জন্ম নপৰে তাকে কামনা কৰে। ৰাংধনী আৰু ৰংধনী আৰু মায়াতুৰী ৰাভাসকলৰ প্ৰত্যেক ঘৰতে এঘৰ কাঁহ টুকুৰি আৰু এসাঁজ বা জন্মজুৰি বুলি কয়। প্ৰসাদো এক প্ৰকাৰৰ বাধ্যতামূলক সামাজিক ব্যৱস্থা। শ্ৰাদ্ধৰ দিন ফাৰাকান্তি গীত গাব জনা সূত্ৰধাৰীজনে প্ৰথমে তাল বজায়।
বিলোপ কৰি কান্দে আৰু তাৰ লগে লগে ধনী হৈ উঠি কাৰাবাহী খাম কা শিঙা আদিৰ সুৰৰ মূৰ্ছনা এই সুৰৰ মূৰ্ছনাত এই সময়ত উপস্থিত সকলোকে পৰিমাৰ্জিত আৰু হৃদয় স্পৰ্শী লয়লাস ভংগীমাৰে নৃত্য কৰিবলৈ ধৰে। জন্মান্তৰ বাদত বিশ্বাস বৈদ্যুতৰ দাৰুণ বেদনা অকালত সাৱটি লোৱা বিশ্বাস বৈদ্যৰ দাৰুণ বেদনা এইখিনি আছে, এইখিনি পঢ়ি ল'বা তোমালোকে ভালকে ৰ'বা। টুচু পূজা পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। সেইদিনা টুচু দেৱীৰ প্ৰতিমা স্থাপন কৰি পূজা কৰি পিছদিনা প্ৰতিমা বিসৰ্জন দিয়া হয়। প্ৰতিমা বিসৰ্জনৰ দিনা স্নান কৰাটো পবিত্ৰ কাম বুলি ভবা হয় আৰু এই স্নান মহোৎসৱত স্নান বোলে। নম্বৰত আছে ৱালাংগালা। গাৰো জনজাতিসকলৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু উল্লেখযোগ্য অনুষ্ঠান হ'ল ৱাংগালা। ৱাংগালা মূলতঃ কৃষিভিত্তিক অনুষ্ঠান হলেও কৃষিৰ লগত ইয়াৰ আহিন কাতি মাহত খেতি চপোৱাৰ সময়ত গাৰো বিশেষ শস্য দেৱতা মিচি চালজং বা চালজং, যাক সূৰ্য দেৱতা বুলি কয়, দেৱতালৈ কৃতজ্ঞতাৰ চিন স্বৰূপে মদ মাংসৰে উপাচাৰ আগবঢ়োৱা হয়। আনুষ্ঠানিকভাৱে খামাৰ বা পুৰোহিতৰ দ্বাৰা চালজং দেৱতালৈ প্ৰাৰ্থনা জনোৱা হয়। চালজং কিছু উদাহৰণ চাই বাকী কেইটাৰ পৰা চহকী মানে ধনী, পাহাৰ মানে পৰ্বত, ভৈয়াম মানে সমতল, বিল মানে নৈ। পানী মানে জল, পদজা মানে সম্ৰাট, পথাৰ সমতল, প্ৰথা নিয়ম, সন্ধ্যা গধূলি, পূজা কুটিত। এবার 5 নম্বর আছে ব্যক্তি রচনা করা। সম্প্ৰীতিতে এটা বাক্য ৰচনা কৰিব লাগে। সম্প্ৰীতি কালত মানুহ চিনা বহুত টান, মানে মূল শব্দ তলত এনেকে এটা দাগ দিব লাগিব। তাৰপিছত আছে বিনিময়। জোনবিল মেলাত বস্তু বিনিময় কৰা হয় একদম সহজ ভাষাত। সাজপাৰ, অসমৰ মানুহৰ সাজপাৰ ঠাই অনুসৰি ভিন ভিন হয়। তাৰপিছত আছে বয় বস্তু। পাহাৰৰ জনজাতিয়ে বিনিময় কৰিবলৈ বিভিন্ন বয় বস্তু আনে। দান বৰঙণি, জোনবিল জিলাৰ ৰাইজে ৰজাক দান বৰঙণি দিয়ে আৰু এইখিনি সম্পূৰ্ণ কৰিছে ধন্যবাদ জনাইছো সকলোকে।